কৈছিলো সেই বজাৰ আনিলে বোলে ধুনুৱে মোক বহুত ডাঙৰ এটা কোটিটকীয়া সম্পদ আনি দি থৈ গ'ল বন্ধুসকল। সৰ্বদাল পোহাৰ কাৰণে মোক মানুহে বন্ধুসকল কৰিছো। সদায় আপুনি মোক এনেকৈ আশীৰ্বাদ কৰি যাওক। আজি ভিডিঅ'টি মোৰটো ফোনিয়াই আৰম্ভ কৰি দিওঁ। অসমীয়া পৰি চেনেলৰ হয় মই সুৰভিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো। আজি কিন্তু মোৰ বেডৰুমৰ পৰা আৰম্ভ কৰা হৈছে। মই কিন্তু এতিয়া মূৰ চুৰ ফনিয়াই লওঁ, অলপমান ষ্টাইল কৰি লওঁ, নহ'লে বৰ কিবা নিজকে অলপমান ভাল নালাগে। সেইকাৰণে অকণমান ফ্ৰেছ হৈ লৈছোঁ। আজি শাৰী এখন পিন্ধি লৈছোঁ, এয়া দেখিছে। আৰু আজি কিন্তু ভিডিঅ'টি চাই বহুত ভাল পাব আপোনালোকে। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কোৱা হ'ল আৰু আপোনালোকক সকলোকে জনোৱা হ'ল। আৰু এতিয়া আমি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়োৱা হওক। দিনটোলৈ সময় নাপাওঁ, সেইকাৰণে অকণমান মানে ৰাতিপুৱাই ফ্ৰেছ হৈ লওঁ আৰু গা মূৰবিলাক ধুনীয়া কৰি লওঁ ফনিয়াই। এতিয়া মূৰটো ফনিয়াব পৰাই নাই। সেন্দু ফুটটো এইটো কাৰণে ল'লোঁ বন্ধুসকল ৰাতিপুৱাই। আপোনালোকে হয়তো সকলোৱে জানে আমাৰ মানুহজনহে ৰাতিপুৱাই ওলাই যায়, সেইকাৰণে সেন্দু ফুট ল'লে মাইকী মানুহগৰাকীয়ে সোনকালে ল'ব লাগে। মতা মানুহজনৰ কাৰণে খুবেই বেছি ভাল হয়। সেইকাৰণে সেন্দু ফুটটো আপোনালোকে গা মূৰ ধুয়ে ৰাতিপুৱাই সোনকালে ল'ব দেই, উকা কপালে নাথাকিব। সেইকাৰণে মই এনেকৈ সদায় সেন্দু ফুটটো আগতীয়াকৈ লৈ লওঁ। আৰু এষাৰ কথা কৈ থৈ যাওঁ আপোনালোকে বহুতো ধৰণৰ বহুত ধুনীয়া ধুনীয়া কমেণ্ট লিখিছে, তাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালো। বহুতখিনি কাম কৰে আপোনালোক দেৰিকে দিছে তোমালোক হ'লে হ'ব। মই মোৰ ফনিয়াবলৈ সময় পোৱা নাই, সেইকে বুলি কয় মোৰতো ফনিয়াই লওঁ। বা এজনীয়ে ফোন কৰিছে, কিবা বস্তু এটা লাগে বোলে, তাকে ফোন কৰি আছো। আকৌ এই ঘৰ ঝাৰু মাৰি থাকোঁতে ধুনুৱে ফোন কৰিলে নহয়, তাৰ বোলে তাত বহুত বেছি ঠাণ্ডা লাগিছে। এতিয়াহে ভাল হৈ আছে। হা লিলি ফুল বৰ ধুনীয়া গোন্ধ ওলায়, আকৌ মজা গোন্ধ ওলায়। সেই থৈ দিবা ধুনীয়াকে, বহুত দিন থাকিব। তেতিয়া পানী দি অকণ অকণ পানী দি থৈ দিবা। কিহৰে খালা? পুৰি আৰু মটৰ ঘুগুনি। হ'ব দিয়া, মই এই ভিডিঅ' বনাই আছো। মিনু ৰ'দত অকণমান থৈ আহোঁগৈ। নাম ডাঙৰজনী নোৱাৰো নহয় নিব, ইহঁতকে নিব পাৰিম বাচ্চাকেইটাক। এইজনী মিনু আহিছে। খকা খুন্দাকৈ ঘৰ মচিছোঁ নহয়, এওঁ এতিয়া ওলাই যাবৰ সময় হ'ল, সেইকাৰণে মানে খকা খুন্দা কৰা হৈছে। আৰু এওঁ ওলাই যোৱাৰ আগে আগে মই ঘৰবোৰ মচি লওঁ। আমাৰ পকা ফ্ল'ৰটো চাওক, ফ্ল'ৰ একেবাৰে ভগা চিগা হ'ল। আৰু এখানিকে যে এইবিলাক ঠিক কৰি ল'ব পাৰিম আৰু ক'তনো পইচা পাতি পাম আৰু ঠিকানা নাই। আৰু এয়া আমাৰ এওঁ ওলাই মেলি ৰেডি। আৰু কি কৰি আছা হয় মোবাইলত ভিডিঅ'ত ওলাবলৈ আমাৰ এওঁ কিন্তু বহুত বেছি লাজ কৰে বন্ধুসকল। অকণমান অকণমান দেখুৱাওঁ আপোনালোকক মোৰ মানুহজনক। এয়া তেওঁ তললৈ মুগাই থাকিলে হ'বলা, হয় হাঁহি দিয়া হাঁহি দিয়া বুলি কৈছে, হাঁহি দিছে বাৰু দিয়ক। এইফালে আমাৰ এওঁ খাই বৈ যাবলৈ ওলালে আৰু কামলৈ বুলি। মই চব কেইটামান খাই আছো দেই। মেকুৰীকেইটা ডাঙৰ হৈছে দেখিছানে? মতা পোৱালি আকৌ ন, বৰ ধুনীয়া আকৌ পোৱালি। আজি বন্ধুসকল ভিডিঅ'টোত দেখা পাব আপোনালোকে কেঁচা জলকীয়া আচাৰ। কেঁচা জলকীয়া আচাৰ মই কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগলৈ অকণমান আগবঢ়াম। ভাত খাওঁনে? হে বাবলি কেনেকে নিছা চাওক, ভিতৰলৈ কেনেকে নিছে দেখিছে? এটা লৈ দিলা এইটো। আচাৰখিনি বনোৱাৰ আগতে আপোনালোকক আৰু ধুনীয়া ভাল কথা এষাৰ কৈ দিওঁ। ধুনুৱে মোক বহুত ডাঙৰ এটা কোটিটকীয়া সম্পদ আনি দি থৈ গ'ল বন্ধুসকল। এয়া ধন টকা পইচা মানুহৰ
সম্পূৰ্ণভাৱে অভাৱ হয় নহয় জানো আমাৰো অভাৱ হয় আপোনালোকৰো অভাৱ হয় আমিও কষ্ট কৰিছো আপোনালোকেও কষ্ট কৰিছে সকলোৱে আমি কষ্ট কৰিয়ে জীৱন নিৰ্বাহন কৰিছো আৰু যিসকলৰ বাৰু চাকৰি আছে তেখেতলোকৰ বাৰু একো নাই মাহেকৰ মূৰত যেনে হলো দৰমহাটো সোমায় নহয়নে আৰু আমি ব্যৱসায় হওক বা এনেকুৱা ধৰণৰ সৰু সুৰা জব কৰিলেও আমাৰ টকা পইচা অভাৱ হয় আজি এইটো বস্তু মই আপোনালোকক কি কাৰণে দেখুৱালো এইটো বস্তু যদি ৰাখে আপোনালোকে ঘৰত তেতিয়া কিন্তু আপোনালোকৰ ধন টকা পইচা অভাৱ নহয় আৰু সেই অভাৱ খিনি দূৰ কৰিব বুলি মই আপোনালোকৰ আগলৈ আজি আগবঢ়াইছো এইটো বস্তু আৰু এই বস্তুটো ৰাখি আপোনালোকে চাওক এবাৰ প্ৰমাণ কৰি কথাষাৰ সঁচা নে মিছা আৰু লগৰ যিখিনি বন্ধুবৰ্গ আছে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে তেখেতলোকেও অকণমান মোৰ দৰে সকাহ পাওক আৰু নজনা কথা শিকক সেইকাৰণে ভিডিঅ'টি প্ৰস্তুত কৰিলো আৰু এইটো ভিতৰত কি আছে জানেনে বন্ধুসকল মই ধুনুক বাৰে বাৰে কওঁ যে তুমি ঘৰলৈ আহিলে এনেকৈ বাছত হওক বা ট্ৰেইনত হওক তৃতীয় লিংগ মানুহ পোৱা যায় তেখেতলোকে যদি এই সম্পদবিধ আপোনালোকক দিয়ে তেতিয়া কিন্তু একেবাৰে টকা পইচা অভাৱ নহয় আৰু কোনোবা এটা নহয় কোনোবা এটা উপায়েৰে আপোনালোকে কষ্ট কৰিলে সুফল লাভ কৰিব আমি তেনেকৈ কৰিছো আৰু তেনেকৈ ৰাখিছো আৰু ধুনুৱে আগতেও এবাৰ আনি থৈছিল বাৰু আৰু এইবাৰ আহোঁতে সি দুটি সম্পদ লৈ আহিলে তেখেতলোকৰ পৰা আৰু সেই সম্পদবিধৰ কথাই আজি মই কৈ দিছো আপোনালোকক ইয়াত আছে তৃতীয় লিংগ মানুহে দিয়া পইচা এই পইচাবিধ কেনেকৈ আনিব আপোনালোকে জানেনে তেখেতলোকক আপোনালোকে 100 টকা এটা দিব আৰু সেই 100 টকাটো দিলে মানে তেখেতলোকক ক'ব যে তোমাৰ পৰা মোক কিবা এটা দিয়া তেখেতলোকে নিজে জানি শুনি আপোনালোকক দিব এইটো বস্তু কথা তেখেতলোকেও জানে যে এই বস্তুবিধ কেনেকৈনো দিব লাগে আৰু কিয় দিব লাগে তেখেতলোকে সম্পূৰ্ণভাৱে জানে আৰু তেখেতলোকে এনেই নিদিয়ে তেখেতলোকক আপুনি দিব 100 টকা বা 150 টকা এনেকৈ কিবা এটা দিব দি কিন্তু এইটো বস্তু আপুনি কিনি অনাৰ দৰে তেওঁলোকৰ পৰা আনিব আৰু আনিলে তেওঁলোকে পূজা কৰি দিব আপোনালোকে এইটো লক্ষ্য কৰিব তেওঁলোকে পিন্ধা খাৰুখিনি আৰু মূৰৰ চুলি এনেকুৱা ধৰণকে বহুতখিনি মন্ত্ৰ মাতিহে আপোনাক এই বস্তুটো প্ৰদান কৰিব হেতু কিন্তু আপোনালোকে সম্পূৰ্ণভাৱে লক্ষ্য কৰিব কেনেকৈনো দিছে আজিকালি আকৌ বিভিন্ন ধৰণৰ মানুহ ওলাইছে নহয় তেনেকুৱা সেইকাৰণে ভয়ও লাগে বাৰু দিয়ক আপোনালোকে চিনাক্ত কৰি ল'ব চিনাক্ত কৰাৰ পিছতহে এইটো সম্পদ আপোনালোকে লৈ আহিব এতিয়া পইচাটো দেখুৱাই দিওঁ আপোনালোকক বহুত বেছি নহয় বাৰু এয়া এই পইচাটো মই এতিয়া গডৰেজত সোমোৱাই ৰাখিম এতিয়া বাবলিক ভাত কেইটামান দি লওঁ তাইক ভাত দিবলৈ লৈছো এয়া পনী আৰু চব্জি আছিলে কালিৰে পিকুটো নাই ক'ত যায় ঠিকানা নাই আৰু দেই এই কুকুৰটো এইখন কাহিনী নাখা পিকু আহিলে দুইটাকে ভাগ কৰি দিব লাগিব সেইটো আহিলে দেখিছেনে খা আমাৰ এওঁক বজাৰ আনিবলৈ কৈছিলো সেই বজাৰ আনিলে বোলে চোন বন্ধুসকল কেনেকৈ লুটি খাই পৰিলো অৱস্থা বেয়া টিংগৈ হৌ আপালেগৈ সৰু ইয়াতে খুন্দা খাই ধৰিলে এইফালে চোৱা কাহি ভাত অৱস্থা একেবাৰে যেনেকুৱা জোৰে পৰিলো নহয় বন্ধুসকল টিকা কঁকাল গ'ল আৰু দেই মোৰ ভাগৰ গোটেই বিষ হৈ গৈছে এডোখৰ পকা যে এডোখৰ পকাৰ কাৰণে বেছি দুখ পাইছো আমাৰ আহি মানে সেই ৰাস্তাত বোলে ৰখি আছে মোলৈ চব্জি আনিছে মই চব্জি আনিবলৈ কৈছিলো বাৰু মোক বোলো চব্জিখিনি আনি তুমি দি থৈ যাবা সেনেকে বুলি মানে আনিবলৈ যাওঁ বুলি লওঁতে সেই কুকুৰক ভাত দিওঁতে মোৰ পৰা দিছো দেখিছেনে এতিয়া বলক চব্জিখিনি আনি লওঁ যেনে তেনে এই ছোৱালীটো বিষাইছে তেওঁক নকওঁ তেওঁক ক'ব লাগিলে মোক গালি পাৰিব ইমান অসাৱধান নে তুমি বুলি চব্জি চব কি আনিছে ঘৰতে চাওঁ বোলো ৰ'দটো মানে খাওঁ খাওঁকে ওলাইছে বহুত দিনৰ পৰা কৈ আছে বোলে কি চিলি আচাৰ বোলে জলকীয়া আচাৰ বোলে তাকে আজি বনাই দিওঁ তেওঁ পচন্দৰ মতে কিনো চব্জি খাব আৰু ইমানেই দাম নহয় চব 80 টকা কেজি তলত নাই আৰু চব্জি বন্ধাকবি আনিছে তাৰপিছত সেইটো কি ফুলকবি ফুলকবিৰ অৱস্থাটো চাওক আকৌ এইপিনে বোলে এইটো 150 টকা কেজি ফুলকবি দেখিছেনে অৱস্থাটো এনেকুৱা তাৰপিছত এইখিনি আনিছে আৰু মূলা দুটা আনিছে চাটনি খাব বোলে বেঙেনা এটাহে আনিছে
আৰু এইখিনি বাৰু দুটা মানুহৰ চব্জি বহুত বেছি এইখিনি কি আছে এইখিনি হৈছে জলকীয়াখিনি এইয়া চাওক এইবিলাক জলকীয়া বোলে তেওঁক হেনো আচাৰ বনাই দিব লাগে এইয়া দেখিলেনে এইখিনি বনাই দিম বাৰু ধুনীয়াকৈ আৰু আচাৰ বনাই দিব লাগিব আৰু এতিয়া আচাৰখিনি বনাবলৈ এই ঠাৰিবিলাক ছিঙি লওঁ এইবিলাক নহ'লে আকৌ বেয়া লাগিব নহয় খাবলৈ আজি ৰাতিপুৱাতে ফোন কৰোঁতে ধুনুৱে ক'লে বোলে তাৰ হেনো অমৰা আচাৰ খাবলৈ মন গৈছে এতিয়ানো মই অমৰা আচাৰ ঘপককৈ ক'তনো পাওঁ অমৰা ওলালেহে বনাব পাৰিম বাচন ধুবলৈ আছে নহয় ক'বলৈহে বহুত কাম থাকে এজনী মানুহৰ কাম মানে যথেষ্ট আৰু এতিয়া এই জলকীয়াখিনি অলপ ৰ'দত দি ৰাখিম এই পানীখিনি যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে দি ৰাখিম আৰু এতিয়া মছলাখিনি ভাজি লওঁ গৈ বলক ধুনীয়াকৈ ভাজিম আপোনালোকক দেখুৱাম এতিয়া কেৰাহীখন গৰম হৈ গ'ল এতিয়া দি লৈছোঁ মই চফ এয়া দিছোঁ জিৰা এইখিনি হৈছে কলা জিৰা এতিয়া কিন্তু জলকীয়াও ভজা হৈ গ'ল এয়া চাওক এতিয়া এই ঠাৰিখিনি মই বাৰু গুচাই ল'ম তাৰপিছত এনেকৈ ইয়াত মানে পিচি ল'ম আৰু গোটেইখিনি মোৰ সৰ্বদাল পোহাৰ কাৰণে মোক মানুহে বন্ধুসকল পাৰ্বতী আখ্যা দিছে হ'ব পাৰিম জানো বন্ধুসকল মই পাৰ্বতী বাৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহ সদায় যদি মোৰ বাবে থাকে নিশ্চয় মই পাৰ্বতী হ'ব পাৰিম নহয় জানো আৰু পাৰ্বতী হ'বলৈ হ'লেও বহুতখিনি কষ্ট কৰিব লাগিব আৰু ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব তাকে চিন্তা কৰোঁ আপোনালোকৰ আশীৰ্বাদ সদায় মৰম চেনেহ থাকিব আৰু এই কমেণ্টটি যিজনে লিখিছিল বা যিগৰাকীয়ে লিখিছিল মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যে মোক এনেকৈ ক'লে সেইকাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সদায় আপুনি মোক এনেকৈ আশীৰ্বাদ কৰি যাওক যাতে মই সফল হ'ব পাৰোঁ আৰু এইখন ঘৰত ভাল ধৰণে থাকিব পাৰোঁ তাকে ক'লোঁ এতিয়া মই জলকীয়া কাটি আছোঁ কাটি থাকোঁতে মনত পৰিল দেউতালৈ দেউতাক বহুত দিন দেখা নাই তাকে ভাবিছোঁ আচাৰ অলপ বনায়ো সেই দেউতালৈ লৈ যাম বুলি ভাবিছোঁ আকৌ কালি ফোন কৰিছে মায়ে বোলে কৈছে তোমালৈ বোলে মনত পৰিছে বাৰু দিয়া মই বাৰু যাম বন্ধুসকল মই কিন্তু এসপ্তাহ দুসপ্তাহ মূৰে মূৰে ঘৰলৈ গৈ থাকোঁ কিন্তু আপোনালোকক নেদেখুৱাওঁ আৰু যেতিয়া নহয় মোৰ দেউতা অসুখীয়া কালি যে ভিডিঅ'টোত মানে এই কিবা ষ্টিলৰ হেৰি এটা যে পৰিছিলে দেখিছে আপোনালোকে পটককৈ মানে অকস্মাত পৰি গ'ল ষ্টিলৰ সেইটো মানে বাস্কেট বহুত বেছি মানে গধুৰ সেইকাৰণে মানে অকণমান দিগদাৰীও হৈছে মোৰ ভৰিটোৰ কাৰণে আজি বাৰু দিয়ক একো নাই এতিয়া পিচি লওঁ এতিয়া মছলা পিছা হৈ গ'ল তাৰপিছত এতিয়া সকলোখিনি ৰেডি আৰু এইফালে তেল গৰম হ'ল এইফালে জলকীয়া নিমখ হালধি আৰু এইখিনি ক'লা জিৰা এইফালে হৈছে জলকীয়া গুড়ি আৰু এনেকৈ লৈ সকলোখিনি মই মিক্সে কৰিছোঁ দেই ইয়াত কিন্তু ভাজি দিয়া নাই মই ইয়াত ৰাখিহে লৈছোঁ আপোনালোকে সেই বুলি ভাজি নিদিব আকৌ ভাজি দিলে আচাৰখিনি বেয়া হৈ যাব এনেকৈ অলপ গোটা জিৰা লৈছোঁ মানে এনেকৈ যদি ক'লা জিৰা দিয়া হয় নহয় আচাৰখিনি বহুত বেছি ভাল হয় খাবলৈ আৰু এইফালে দি ল'লোঁ অলপ মানে জলকীয়া গুড়ি এইটো কাৰণতে দিয়া হ'ল কালাৰটো বহুত ধুনীয়া উঠিব সেইকাৰণে অলপ বেছিকৈ জলকীয়া গুড়ি দিব পাৰিলে ভাল আৰু এইফালে ল'লোঁ মোৰ খুন্দা মছলাখিনি অলপ গোটাই গোটাই লৈছোঁ আৰু ভালকৈ মানে পিছা নাই অলপ গোটা থাকিলে মছলা এনেও ভাল লাগে খাই নহয় জানো এয়া চাওক এতিয়া মোৰ সকলোখিনি ৰেডি হৈ গৈছে এনেকৈ মিক্স কৰিব লাগিব আৰু এতিয়া মিক্স কৰি ৰাখি ৰ'দত দিব লাগিব 3-4 দিন যদি ৰ'দত দিব পৰা যায় নহয় তেতিয়া খুবেই ধুনীয়া হ'ব আচাৰখিনি আৰু এটা বস্তু দেখুৱাই দিছোঁ এইটো হৈছে নেমু কালি যে ছিঙিছিলোঁ গছৰ পৰা নেমু ঘৰৰ নেমু এই তাকে কাটি অলপ এনেকৈ মই দি ল'ম মানে টেঙাখিনি এইটো কাৰণতে দিছোঁ যেতিয়া নহয় মই ভিনেগাৰ ইউজ নকৰোঁ সেইকাৰণে মই টেঙা চেপি দি ল'লোঁ দেই ইয়াত যদি গুটি পৰে নহয় তেতিয়া কিন্তু আপোনালোকে আঁতৰাই পেলাব গুটিকেইটা তিতা লাগে মানে খাবলৈ আৰু এনেকৈ অলপ ৰ'দত দিব লাগিব এনেকৈ যদি ৰ'দত দিয়া হয় নহয় মই এতিয়া এই কেৰাহীখন উঠাই লৈ যাম এনেকৈ মানে ৰ'দত দি ৰাখিম 4 দিন বা 5 দিন ৰ'দত দিব পাৰিলে খুবেই বেছি ভাল হয়
আৰু বহুত বেছি ভাল লাগে খাবলৈ এবাৰ আপোনালোকে ট্ৰাই কৰি চাব এনেকুৱাই টেষ্টি লাগিব খাবলৈ কিন্তু আজি ভিডিঅ'টি এই পাকঘৰৰ পৰাই সামৰি দিব লাগিব আচাৰ বনালো মানুহজনৰ পছন্দৰ আচাৰ সেই মানুহজনে খাম বুলি কোৱাৰ কাৰণে আজি এইখিনি আচাৰ বনোৱা হ'ল জলকীয়া আচাৰ আজিলৈ আহো কাইলৈ আহি থকা ভিডিঅ'টি আপোনালোকে চাবলৈ নাপাহৰিব বহুত ধুনীয়া ভিডিঅ' আহি আছে একদম মজা লাগিব চাবলৈ